কলম্বিয়ান গাৰ্লফ্ৰেণ্ডৰ সৈতে কোন কাহানিবাই প্ৰেমৰ অধ্যায়ৰ জৱনিকা পৰিল ৰাহুলৰ। সেই একেজন কংগ্ৰেছ যুৱৰাজৰ পুনৰ হিয়া দিয়া নিয়া গঢ়ি উঠিছে হেনো নতুন এগৰাকীৰ সৈতে। সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে ৰাগাৰ এই নতুন প্ৰেম কাহিনীৰ খবৰ। চাওঁ আহক আমাৰ এই প্ৰতিবেদনত। প্ৰেমত পৰিল দেশৰ মষ্ট এলিজিবল বেচেলৰ ৰাহুল গান্ধী। সামাজিক মাধ্যমত ভাইৰেল কংগ্ৰেছ যুৱৰাজৰ নতুন প্ৰেম কাহিনী। ৰাগাৰ অন্তৰত প্ৰেমৰ হেন্দুলনি তোলা কোন এই ৰহস্যময়ী যুৱতী? দেশৰ মষ্ট এলিজিবল বেচেলৰ ৰাহুল গান্ধী প্ৰেমত পৰিল। মোদী হটাও দেশ বচাও বজ্ৰধ্বনিৰে দেশৰ আকাশ বতাহ কঁপাই অহাৰ সময়তে ৰাজীৱ সোনিয়া তনয় ৰাহুল গান্ধীৰ বুকুৰ নিভৃত কোণত প্ৰেমৰ বীজ সিঁচি দিছেহি এগৰাকী ভাৰতীয় তৰুণীয়ে। প্ৰেমৰ সাগৰত উভয়ে এতিয়া শুকুলা পালতৰা নাৱৰ যাত্ৰী। দেশৰ ৰাজনীতিৰ গুৰি পথা ধৰোতা গান্ধী পৰিয়ালৰ উত্তৰাধিকাৰী ৰাহুল গান্ধীৰ জীৱনলৈ ইয়াৰ পূৰ্বেও প্ৰেম আহিছিল। আন 10 জনৰ দৰেই ৰাহুল গান্ধীও প্ৰেমত পৰিছিল। 90 দশকৰ যৌৱনদীপ্ত কলেজীয়া দিনবোৰত জীৱনত প্ৰথমবাৰৰ বাবে কলম্বিয়ান সুৰসী যুৱতী এগৰাকীৰ প্ৰেমত পৰিছিল ৰাহুল গান্ধী। বিদেশত অধ্যয়নৰত অৱস্থাতে ৰাগাৰ দেহ মন সকলো কাঢ়ি নিবলৈ সক্ষম হোৱা কলম্বিয়ান যুৱতীগৰাকীৰ নাম আছিল ভেৰনিক কাৰ্টেলি। 90 দশকত কলম্বিয়ান গাৰ্লফ্ৰেণ্ডৰ সৈতে কেতিয়াবা ক্ৰীড়া ষ্টেডিয়ামত, কেতিয়াবা নাইট ক্লাবত, কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা শ্বপিং মলত সোনিয়া তনয়ক বেছ ঘনিষ্ঠ ৰূপত দেখিবলৈ পোৱা গৈছিল। আনকি ৰাহুলৰ সৈতে বিদেশী যুৱতীগৰাকী ভাৰতলৈকো আহিছিল। নতুন দিল্লীত ৰাহুলৰ পৰিয়ালকো সাক্ষাৎ কৰিছিল। কিন্তু সম্পূৰ্ণ ৰাজনৈতিক কাৰণত ৰাহুল আৰু ভেৰনিক কাৰ্টেলিৰ সম্পৰ্ক আৰু আগ নাবাঢ়িল। ক'বলৈ গ'লে এক প্ৰকাৰ পাতনিতে দুয়োৰে সম্পৰ্কৰ জ্যোতি পৰিল। দেশৰ ৰাজনৈতিক মহলত চৰ্চিত খবৰ মতে পুত্ৰ ৰাহুল আৰু ভেৰনিক কাৰ্টেলিৰ এই সম্পৰ্কত বৃহৎ বাধা হৈ পৰিছিল খুদ সোনিয়া গান্ধী। উল্লেখযোগ্য যে দেশৰ বিৰোধী শিবিৰৰ অন্যতম বিজেপি দলে সেই সময়ত কংগ্ৰেছৰ বিৰুদ্ধে সোনিয়া গান্ধীৰ বিদেশিনী ইছ্যুৰ কুচকাৱাজ আৰম্ভ কৰিছিল। সোনিয়া গান্ধী বিদেশী হোৱাৰ সুবিধা গ্ৰহণ কৰিয়েই বিজেপিয়ে দেশজুৰি সমগ্ৰ বিষয়টোক নিৰ্বাচনী ইছ্যু সৃষ্টি কৰিবলৈ প্ৰচেষ্টা চলাই থকাৰ পৰিপ্ৰেক্ষিতত গান্ধী পৰিয়াললৈ পুনৰ আৰু এগৰাকী বিদেশীৰ আগমনৰ ঘটনাক মুঠেও সহজভাৱে ল'ব নোৱাৰিলে ইটালীৰ দুহিতা সোনিয়া গান্ধীয়ে। পুত্ৰ আৰু বাগদত্তা ভেৰনিক কাৰ্টেলিক বহু বুজাই মেলি মূৰকত বিষয়টো তাতেই সামৰণি ঘটাবলৈ সক্ষম হ'ল সোনিয়া গান্ধী। মাতৃৰ বুজনিত আৰু দেশমাতৃ দেশবাসীৰ প্ৰয়োজনত জীৱনৰ প্ৰথম প্ৰেম এনেদৰে বিসৰ্জন দিব লগাত পৰে ৰাহুল গান্ধীয়ে। তাৰ পিছত সুদীৰ্ঘ 3টা দশক পাৰ হৈ গ'ল। জীৱনৰ ৰং ৰহইচ সকলো বাদ দি দেশমাতৃৰ সেৱাত কংগ্ৰেছৰ সাংগঠনিক কামত জঁপিয়াই পৰে ৰাহুল গান্ধী। সুদীৰ্ঘ 3 দশকৰ মূৰকত পুনৰাই ৰাহুলৰ বুকুৰ সেউজীয়া অংশত হেন্দুলনি তুলিবলৈ সক্ষম হৈছে অইন এগৰাকী ভাৰতীয় যুৱতীয়ে। ৰাহুলৰ বুকুৰ নিভৃত কোণৰ ৰঙা কলিজাৰ একেবাৰে কাষত অৱস্থান ল'বলৈ সক্ষম হোৱা এই সৌভাগ্যৱতী যুৱতীৰ নাম প্ৰণীতি সিন্ধে। প্ৰণীতি মহাৰাষ্ট্ৰৰ মুম্বাইৰ জেভিয়াৰ্ছ কলেজৰ স্নাতক আৰু চাৰ্চগেট চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী। ৰাহুল গান্ধী নেতৃত্বাধীন কংগ্ৰেছৰ দলৰ সৈতে প্ৰণীতি সিন্ধেৰ সম্পৰ্কও দীৰ্ঘদিনীয়া। প্ৰণীতি সিন্ধে মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছ সমিতিৰ কাৰ্যকৰী সভাপতি। সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ অন্যতম মেডিয়া পেনেলিষ্ট প্ৰণীতি সিন্ধে। সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ অনুসূচিত জাতি সম্প্ৰদায় শাখাৰ ৰাষ্ট্ৰীয় সভানেত্ৰীৰ আসনতো অধিষ্ঠিত হৈ আছে প্ৰণীতি সিন্ধে। কংগ্ৰেছৰ শীৰ্ষ সংগঠন CWCৰো আমন্ত্ৰিত সদস্য প্ৰণীতি সিন্ধে। ইমানতে প্ৰণীতিৰ চিনাকি শেষ হোৱা নাই। প্ৰণীতি সিন্ধেৰ শেহতীয়া নতুন চিনাকি
লোকসভাৰ সাংসদ। 2024 সাধাৰণ নিৰ্বাচনত মহাৰাষ্ট্ৰৰ সোলাপুৰ লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ সাংসদ নিৰ্বাচিত হয় প্ৰণীতি সিন্ধে। মুম্বাইৰ বিনায়ক নগৰৰ এইগৰাকী যুৱ সাংসদৰ সৈতে এতিয়া কংগ্ৰেছ যুৱৰাজৰ হিয়া দিয়া নিয়াৰ খবৰ ওলাইছে। লোকসভাৰ সদনৰ ভিতৰত কংগ্ৰেছ যুৱৰাজক দুহাত ওপৰলৈ তুলি প্ৰণীতি সিন্ধেই প্ৰণাম জনোৱা আৰু প্ৰত্যুত্তৰত কংগ্ৰেছ যুৱৰাজে হাত মেলি প্ৰণীতিৰ সৈতে কৰমৰ্দন কৰাৰ এক ভিডিঅ' সম্প্ৰতি দেশজুৰি তড়িৎ গতিত ভাইৰেল হৈ পৰিছে। সুখৰ কথা এই যে প্ৰণীতি সিন্ধেৰ ক্ষেত্ৰত আপত্তি দৰ্শাবলৈ মাতৃ ছোনিয়া গান্ধীৰ ওচৰতো এইবাৰ কোনো ইছ্যু নাই। নিউজ ডেস্ক ৰিপৰ্ট, এনি পলিটিকেল।